ওই নাহর পাতরা রতে ওই জিলিখে মোর জানো ওই খাইলা তোরে মুখনি ওই পদম তগর ফুলিলে ওই ফুলিলে মোর খেৱালি ওই মৰমত কপে বুকুখনি ওই না 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 ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলে তই বহাগৰে খবৰ। নমস্কাৰ সকলোকে। যেতিয়া আমাৰ বিহু পালে আৰু বেছি দেৰি নাই আৰু 14 তাৰিখ 14 এপ্ৰিলৰ আমাৰ বিহু আহি আছে। সকলোকে লগ পাম আশা কৰিছোঁ বিহুত। আৰু অকণমান অলপ বিহু এটা গাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা গীত গাবলৈ আমাৰ যিটো ঐ তোমাৰ দৰে কোন হ'ব আন ঐ তুমি মোৰে দেহা জান ঐ মৰমতে মোলৈ অভিমান ঐ কেলৈ কৰা সুধিছাম ঐ ৰং ৰঙাকৈ ঐ দুগালতে ঐ মৰমবোৰ যাচি দিমে গৈ সুখতো হবাহি দুখতো হবাহি মোৰ। নমস্কাৰ সকলোকে। আজি আমি কেনেকৈ প্ৰেক্টিছ কৰোঁ, কেনেকৈ গীত গাওঁ, সকলোকে অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ যে আমি কেনেকৈ আমাৰ গীতৰ ৰিহাৰ্চেলটো কৰোঁ। আমি অকলতেই, আমাৰ লগত বা কোনোবা নাই যে হেল্পত আমি অকলে ৰিহাৰ্চেল কৰি থাকোঁ, অকলে চেষ্টা কৰোঁ। অলপ অকলে আশীৰ্বাদ কৰিব যাতে মই ভালকৈ শিকিব পাৰোঁ। আৰু মই অকলেও আৰু ৰিহাৰ্চেল কৰোঁ। এইখিনি মানে চোৱা, এইখিনি আমাৰ আমি এখন ইকুলেটাৰ হয়। এখন ইকুলেটাৰ মানে আমি প্ৰেক্টিছ কৰি আছোঁ, বজাবলৈ চেষ্টা কৰি আছোঁ যাতে এখন আৰু ভালকৈ বজাব পাৰোঁ। যেতিয়া আমি বাউল গীতে বেছিভাগ মই গাওঁ, তো এখন আমি ভালকৈ শিকিবলৈ চেষ্টা কৰি আছোঁ। ইফালে মোৰ পিছফালে আছে এইবিলাক আমাৰ ভইচ ডাবিং হয়, যিটো আমি আপোনালোকে কিছুমান আমাৰ ভিডিঅ' চাই থাকে যে আমি গীত গাওঁ যে তাতে আমি গাওঁ, তাতে আমাৰ ভইচ ডাবিং হয়। তো এখন আমাৰ কম দামী ষ্টুডিঅ' হয় দেই, বেছি পইচা নহয়। আমাৰ পইচা এখন ষ্টুডিঅ', এখন মিক্সাৰ বোৰ্ড, এখন ভাল মেচিন কিনিবলৈ বহুত টকা দৰকাৰ। মেক্সিমাম 50,000 টকা হ'লে এখন মোটামুটি এখন ভাল মিক্সিং পোৱা যায় আৰু। তো সেইটো কাৰণে আমাৰ আমিতো দুখীয়া হয়, এখন দুখীয়া ল'ৰা হয়, আমাৰ ঘৰখনো চলাব লাগে ন। আমাৰ পইচা চলাবলৈ কোনো নাই, মই আৰু মা থাকোঁ, ঘৰতো ৰেচন আনিব লাগে। সেইটো কাৰণে মই পইচা পাতি জমা কৰিব নোৱাৰোঁ, আৰু মই ইমান জোৰৰ কামো কৰিব নোৱাৰোঁ, এনে যেনে তেনে চলি আছোঁ গীত গাই। তো এখন এইবিলাক চাই প্ৰেক্টিছ কৰি থাকোঁ। শেষতো আমাৰ হাৰমনি আছে এখন, এটা হাৰমনিয়ামটো এজন দাদা দিলে আৰু গুৱাহাটীৰ পৰা এজন দাদা দিছিলে। তো আপোনালোকে মোক মৰম কৰিব, আশীৰ্বাদ কৰিব যাতে মই ভালকৈ শিকিব পাৰোঁ, ভালকৈ গাব পাৰোঁ। সেইটো আৰু এইখন ভাল এখন মেচিন নাই কাৰণে আপোনালোকে মোৰ গীতবিলাক শুনিবলৈ প্ৰব্লেম হয়। তথাপি মোৰ গীতবিলাক কেনেকুৱা হয় আপোনালোকে জনাব দেই। সকলোকে নমস্কাৰ, আশীৰ্বাদ কৰিব, ভালে থাকিব আপোনালোকে। ধন্যবাদ।